নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ইজৰাইলী সেনাৰ হৈ পেলেষ্টাইনৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতীয় যুৱক। গাজাত যুদ্ধত নিহত হৈছে মিজোৰামৰ যুৱক। গাজা যুদ্ধত ইজৰাইল সেনাৰ সদস্য এজন ভাৰতীয় যুৱক গুলীবিদ্ধ হৈ মৃত্যুমুখত পৰিছে। পেলেষ্টাইনৰ অংশ গাজা স্ট্ৰিপত ইজৰাইলে অভিযান চলাই আছে। এই সংঘাতত লিপ্ত হৈ পেলেষ্টাইনী সংগঠন হামাছে হত্যা কৰিছে মিজো যুৱকক। ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী শৰ্মাই কৈছে যে ৰাহুল গান্ধীয়ে হিন্দু সমাজক বিভাজিত কৰিবলৈ ৰাজনীতি কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে সেইবাবে আমি আৰু আমাৰ শ্লোগান হৈছে এক रहेंगे তো सेफ रहेंगे। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে কংগ্ৰেছে হিন্দুক এটা সাইডত ৰাখি মুছলমানক লৈ তেওঁলোকে ভাৰতবৰ্ষখন চলাব বিচাৰি আছে। সেইবাবে আমি হিন্দু একগোট হৈ থাকিব লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে লটাৰী। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ স্থিতি। বিভিন্ন ৰাস কমিটিয়ে লটাৰী আয়োজনৰ অনুমতি বিচাৰি কৰা আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে। এতিয়াৰ পৰা অসমৰ কোনো প্ৰান্তত ৰাস কমিটিয়ে বা অন্যান্য অনুষ্ঠানে লটাৰী খেল অনুষ্ঠিত কৰিব নোৱাৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোৱা বহু দিন কোটি কোটি টকাৰ লুণ্ঠন চলিছে লটাৰী খেলৰ নামত, আৰু এই লুণ্ঠন পুনৰবাৰ হ'বলৈ দিয়া নহ'ব বুলি ঘোষণা কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। সমগ্ৰ ভাৰতৰ সা সম্পত্তি উদ্যোগ এতিয়া গুজৰাটত জমা কৰি আছে নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে। ৰেৱন্ত ৰেড্ডীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে। ৰেৱন্ত ৰেড্ডীয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাই নৰেন্দ্ৰ মোদীৰ কথা মতে সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত কৰি আছে। ইফালে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে মোদীয়ে সকলো বিৰোধী শাসিত ৰাজ্য শেষ কৰাৰ সম্পূৰ্ণ চেষ্টা চলাই আছে। বিৰোধী শাসিত ৰাজ্যৰ বাবে থকা বিনিয়োগ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ জৰিয়তে গুজৰাটলৈ পঠোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাৰ শীৰ্ষত দিল্লী। পাকিস্তানৰ লাহোৰক অতিক্ৰম কৰি বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে দিল্লী। মণিপুৰলৈ প্ৰেৰণ কৰা হৈছে 20টা অতিৰিক্ত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ গোট। মণিপুৰৰ জিৰিবাম জিলাৰ পৰা 3 গৰাকীকৈ মহিলা শিশুক দুৰ্বৃত্তই কৰিছিল অপহৰণ। 48 ঘণ্টাৰ পাছতো সূত্ৰ নাই অপহৃতসকলৰ। অপহৰণৰ ঘটনাৰ পাছৰ পৰাই অধিক উত্তপ্ত হৈছিল মণিপুৰৰ পৰিস্থিতি। বিহপুৰীয়াৰ সন্তপুৰত শোকাবহ ঘটনা। দুৰ্ঘটনাত মৃত্যু CRPF জোৱান জ্ঞানজ্যোতি সন্দিকৈ। আজি সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পূৰ্ণ জ্ঞানজ্যোতিৰ নশ্বৰ দেশৰ। জাগিৰোডৰ নেলিত দুৰ্ঘটনাত পতিত হৈ জোৱানজনৰ মৃত্যু হৈছিল। 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত উত্তাল ৰাজ্য। শিৱসাগৰৰ ৰাজপথত আটাচুৰ প্ৰতিবাদী কাৰ্যসূচী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী জুৱেল উৰামৰ পুত্তলিকা দাহ কৰিছে জনজাতিকৰণৰ প্ৰতিবাদ সাব্যস্ত কৰি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ জনজাতিকৰণক লৈ জনগোষ্ঠীটোক হাৰাশাস্তি কৰিছে, বিশ্বাসঘাতকতা কৰিছে। ইমান দিনৰ পাছতো 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কথা উত্থাপন কৰিও ইয়াক তল পেলাই থোৱাৰ কথা উত্থাপন কৰি আটাচুৱে প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছে। DB ষ্টকৰ পাছত এইবাৰ AD ষ্টকৰ মহালুণ্ঠন। 3 মাহত
টকা ডাবল কৰাৰ প্ৰতিশ্ৰুতিৰে কেইবা শ কোটি টকা লৈ গুৱাহাটীৰ পৰা পলায়ন আলপনা দাসৰ হেঙেৰাবাৰীৰ কাৰ্যালয় খুলি ট্ৰেডিঙৰ নামত ধন সংগ্ৰহ কৰিছিল এইগৰাকী মহাপ্ৰবঞ্চক আলপনাই পূৰ্বৰ দৰে ৰাজ্যত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা কেৱল পৰীক্ষাৰ নামটোহে সলনি হৈছে মেট্ৰিকৰ পৰিৱৰ্তে দশম শ্ৰেণীৰ পৰীক্ষা বুলি কোৱা হ'ব বাকি সকলো একে থাকিব আজি এই মন্তব্য কৰিছে শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ পৰা নাম প্ৰত্যাহাৰ কৰিলে অনুৰাধা শৰ্মা পূজাৰীয়ে সভাপতি নিৰ্বাচনৰ প্ৰচলিত নিৰ্বাচনী প্ৰক্ৰিয়াক লৈ যাব খোজা নাই পূজাৰী গতিকে 5 জনীয়া পেনেলৰ পৰা নাম প্ৰত্যাহাৰ অনুৰাধা শৰ্মা পূজাৰীৰ চৰকাৰৰ বুলডোজাৰ নীতিক লৈ সৰব উচ্চতম ন্যায়ালয় আজি পুনৰবাৰ উচ্চতম ন্যায়ালয়ে কৈছে দুখীৰ ঘৰ ভাঙিলে পুনৰ নিৰ্মাণৰ খৰচ বহন কৰিব লাগিব বিষয়াই যি বিষয়াৰ নেতৃত্বত বুলডোজাৰ চলোৱা হয় বুলডোজাৰ চলোৱাৰ পাছত ঘৰ বঙাৰ পাছত ঘৰ ধ্বংস কৰাৰ পাছত পুনৰবাৰ ঘৰ নিৰ্মাণ কৰি দিব লাগিব সেই বিষয়াজনে বিজেপিয়ে কোটি টকা খৰচ কৰিছে যাতে হিমন্তৰ দৰে বাহিৰৰ লোকে ঝাৰখণ্ডত ৰাজত্ব কৰিব পাৰে সাৱধান ঝাৰখণ্ড কংগ্ৰেছৰ সামাজিক মাধ্যমত এই পোষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কোটি কোটি টকা খৰচ কৰি ঝাৰখণ্ডত হসা মিছা হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমান কৰি ৰাজনীতি কৰিবৰ বাবে বিজেপিয়ে কোটি কোটি টকা খৰচ কৰাৰ অভিযোগ কংগ্ৰেছে ঝাৰখণ্ডৰ কংগ্ৰেছে সামাজিক মাধ্যমত এই পোষ্ট কৰিছে অতি সোনকালেই 50% পৰ্যন্ত দৰমহা আৰু ভাত্তা বৃদ্ধি পাব মন্ত্ৰী বিধায়কৰ বৃদ্ধি হোৱাৰ দিশে মন্ত্ৰী বিধায়কৰ দৰমহা অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে দৰমহা বৃদ্ধি পাব জনপ্ৰতিনিধিৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক জুৰুলা কৰাৰ সময়তে মন্ত্ৰী বিধায়কৰ বাবে ভাল খবৰ জনপ্ৰতিনিধিসকলৰ দৰমহা বৃদ্ধিৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে শীঘ্ৰে 50% পৰ্যন্ত দৰমহা আৰু ভাত্তা বৃদ্ধি কৰিব অসম চৰকাৰে দৰমহা কমিটিৰ প্ৰতিবেদন মন্ত্ৰী বিধায়কৰ দৰমহা সংশোধনৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিগত জুলাই মাহত এখন কমিটি গঠন কৰিছিল প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব হিমাংশু শেখৰ দাসৰ নেতৃত্বত গঠন কৰা দৰমহা কমিটিয়ে ইতিমধ্যে দাখিল কৰিছে প্ৰতিবেদন প্ৰাক্তন আইএছ হিমাংশু শেখৰ দাসক অধ্যক্ষ অসম বিধানসভাৰ প্ৰাক্তন প্ৰধান সচিব হেমেন দাস আৰু বিত্ত বিভাগৰ সচিব মালবিকা চৌধুৰীক সচিব আৰু বিধানসভাৰ অতিৰিক্ত সচিব ৰাজীৱ ভট্টাচাৰ্যক সদস্য সচিব হিচাপে লৈ গঠন কৰা কমিটিখনে বিধানসভাৰ অধ্যক্ষক নতুন সংশোধিত দৰমহা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিছে কমিটিৰ পৰা প্ৰতিবেদন লাভ কৰাৰ পাছত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে দৰমহা বৃদ্ধিৰ সিদ্ধান্ত চূড়ান্ত কৰাৰ বাবে প্ৰতিবেদন চৰকাৰলৈ প্ৰেৰণ কৰিছে বিধানসভাৰ আগন্তুক শীতকালীন অধিৱেশনত জনপ্ৰতিনিধিৰ দৰমহাৰ বৃদ্ধিৰ ক্ষেত্ৰত চূড়ান্ত অনুমোদন জনোৱাৰ সম্ভাৱনা আছে জনপ্ৰতিনিধিৰ বৰ্তমানৰ দৰমহা আৰু আন সুবিধা কি প্ৰথমে আমি জানিলো প্ৰতিবেদন অনুসৰি দৰমহা বৃদ্ধিৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ লগে লগে জনপ্ৰতিনিধিৰ দৰমহা আৰু ভাত্তা 50% পৰ্যন্ত বৃদ্ধি পাব বৰ্তমান নিৰিখত মুখ্যমন্ত্ৰীৰ মাহিলী দৰমহা হৈছে 1,30,000 টকা তদুপৰি মাহে অন্যান্য ভাত্তা হিচাপত 34,000 টকা লাভ কৰে সকলো মিলাই মুখ্যমন্ত্ৰীয়ে মাহে লাভ কৰে 1,64,000 টকাৰ দৰমহা আৰু ভাত্তা আনহাতে বাকি মন্ত্ৰীসকলৰ মাহিলী দৰমহা হৈছে 1,10,000 টকা আৰু অন্যান্য ভাত্তা পৰিমাণ 30,000 টকা সেই অনুসৰি মন্ত্ৰীসকলে মাহে দৰমহা আৰু ভাত্তা লাভ কৰে 1,40,000 টকা ইফালে অসম বিধানসভাৰ অধ্যক্ষই 1,20,000 টকা দৰমহা আৰু 30,000 টকা ভাত্তাকে ধৰি মাহিলী দৰমহা লাভ কৰে 1,50,000 টকা বিধানসভাৰ উপাধ্যক্ষৰো মাহিলী দৰমহা আৰু ভাত্তাৰ পৰিমাণ হৈছে 1,40,000 টকা বিৰোধী দলপতিও বিধানসভাৰ উপাধ্যক্ষৰ সমহাৰতে মাহে 1,40,000 টকা দৰমহা আৰু ভাত্তা লাভ কৰে ইফালে মন্ত্ৰীসকলে অন্যান্য সা সুবিধা হিচাপে বিনামূলীয়া চৰকাৰী বাহন ড্ৰাইভাৰ পেট্ৰল ঘৰ বিদ্যুৎ পানী সকলো লাভ কৰে একোজন মন্ত্ৰীয়ে গাড়ীৰ তেলৰ বাবদ প্ৰতি কিলোমিটাৰত 20 টকাকৈ ভাত্তা লাভ কৰে
সেইদৰে বিধায়কসকলে মাহে দৰমহা লাভ কৰে ৮০,০০০ টকা আৰু অন্যান্য ভাত্তা লাভ কৰে ৪০,০০০ টকা। বিধায়কে দৰমহা আৰু ভাত্তা লাভ কৰে ১,২০,০০০ টকা। বিধায়কসকলেও ৰাজকোষৰ ধনেৰে বিনামূলীয়া আৱাস, গাড়ী, বিদ্যুৎ, পানী সকলো লাভ কৰে। সেইদৰে নিজৰ লগতে পৰিয়ালৰ সদস্যৰ চিকিৎসাৰ ব্যয়ো ঘূৰাই পাই প্ৰতিজন জনপ্ৰতিনিধিয়ে। আনহাতে চৰকাৰী আৱাসত নথকা জনপ্ৰতিনিধিয়ে মাহে অতিৰিক্ত ৫০,০০০ টকাকৈ ভাত্তা লাভ কৰে। জনপ্ৰতিনিধিসকলে সদন বা চৰকাৰী বৈঠকত উপস্থিত থাকিলে দৈনিক ১৮৫০ টকাৰ ভাত্তা লাভ কৰে। তদুপৰি ৰাজ্যৰ ভিতৰত চৰকাৰী ভ্ৰমণতো প্ৰতিদিনে ১৮৫০ টকা ভাত্তা আৰু ৰাজ্যৰ বাহিৰত প্ৰতিদিনে ২,৫০০ টকাকৈ ভাত্তা লাভ কৰে। নতুন নিৰিখত কিমান দৰমহা পাব জনপ্ৰতিনিধিয়ে সেয়া জনাটো বৰ্তমান অতি জৰুৰী। প্ৰতিবেদনৰ পৰামৰ্শ অনুসৰি নতুন নিৰিখ কাৰ্যকৰী হোৱাৰ লগে লগে মুখ্যমন্ত্ৰীৰ দৰমহা ২,৪০,০০০ টকা বৃদ্ধি হ'ব। তদুপৰি মন্ত্ৰীসকলৰ দৰমহা ২,১০,০০০ টকা বৃদ্ধি হ'ব। সেইদৰে অসম বিধানসভাৰ অধ্যক্ষৰ দৰমহা ২,২৫,০০০ টকা হ'ব। বিধানসভাৰ উপাধ্যক্ষৰ দৰমহা হ'ব ২,১০,০০০ টকা আৰু বিৰোধী দলপতিৰ দৰমহা হ'ব ২,২৫,০০০ টকা। সেইদৰে বিধায়কসকলৰ দৰমহা ২,০৫,০০০ টকালৈ বৃদ্ধি পাব। লক্ষণীয় বিষয় যে নতুন নিৰিখ অনুসৰি এবাৰ বিধায়ক হ'লেই মৃত্যু পৰ্যন্ত ১,৩০,০০০ টকাকৈ মাহে পেঞ্চনো লাভ কৰিব।